দেশৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰৰ দূৰত থাকিলেও জন্মভূমিৰ প্ৰতি থকা টানে সেই দূৰত্ব মচিব নোৱাৰে। সেই কথাই যেন পুনৰ প্ৰমাণ কৰিলে সুদূৰ কানাডাত থকা একাংশ প্ৰৱাসী অসমীয়াই। কালান্তক বানপানীত ঘৰ দুৱাৰ সা সম্পত্তি হেৰুৱাই সৰ্বশান্ত হোৱাজনৰ কাষত থিয় হ'বলৈ কানাডাৰ পৰা আগবঢ়োৱা বান সাহায্য আজি শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চলৰ 100 বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰা হয়। উল্লেখযোগ্য যে কানাডাত অধ্যয়নৰত গুৱাহাটীৰ যুৱতী কস্তুৰী কন্দপ্পই উদ্যোগ লৈ সপ্তৰঙৰ বেনাৰত কানাডা BC ভেনক ভাৰত বসবাস কৰা অসমীয়াসকলৰ পৰা পুঁজি সংগ্ৰহ কৰি অসমলৈ প্ৰেৰণ কৰে আৰু সেই পুঁজিৰে পিতৃ কন্দপ্প বৰুৱা আৰু মাতৃ ৰশ্মিৰেখা বৰুৱাই বহুসংখ্যক নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰি যোৰহাটলৈ নিজে লৈ আহে। যোৰহাটৰ চন্দননগৰৰ উদ্যোগী যুৱক প্ৰণৱ মিলন গগৈৰ তত্বাৱধানত শিৱসাগৰ বেতবাৰীৰ কৈবৰ্ত চেতিয়া গাঁৱকে ধৰি কেইবাটাও অঞ্চলৰ 100 পৰিয়ালৰ মাজত সেই সামগ্ৰীসমূহ বিতৰণ কৰে। সাহায্যৰ টোপোলাত আছিল বানাক্ৰান্তৰ বাবে অত্যন্ত প্ৰয়োজনীয় মেট্ৰেছ, কাঁহী বাতি, চৰু কেৰাহী, হেতা, বাল্টি, মগ আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী। নমস্কাৰ, মই প্ৰণৱ মিলন গগৈ বৰ্তমান যোৰহাটৰ পৰা কৈ আছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে যোৱা 20-22 দিন ধৰি যি বান বিভীষিকাৰ মাজত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দেশ বিদেশ অসমৰ সকলো প্ৰান্তত লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত লগতে দেশে বিদেশে থকা অসমীয়া সমাজ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিসকলে মানৱতাৰ যি মানে প্ৰমূল্যবোধৰ যি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি সহায় সহযোগিতা আগবঢ়াইছে সেয়া আচলতে অভূতপূৰ্ব। গতিকে আজি আমাৰ মাজত আহি উপস্থিত হৈছে সেই যি ব্ৰিটিছ কলম্বিয়া ভেংকুভাৰ অসমীয়া কানাডাৰ অসমীয়া ছ'চাইটিৰ যি সপ্তৰং ছ'চাইটি, তাৰ লগতে তাত ইতিমধ্যে অধ্যয়নৰত কস্তুৰী কন্দৰ্প তেখেতে যথেষ্ট আগভাগ লৈ ভলেণ্টিয়াৰিং কৰি তেখেতলোকে এক পুঁজি সংগ্ৰহ কৰিছিলে আৰু সেই পুঁজি সংগ্ৰহত তেখেতলোকে যি অভূতপূৰ্ব তেখেতলোকে সাফল্য লাভ কৰিলে। তাৰপিছতে আমাৰ তেখেতৰ পিতৃ আছে কন্দৰ্প বৰুৱা, লগতে ৰশ্মিৰেখা হাজৰিকা বৰুৱা, তেখেতলোকেও যথেষ্ট আগভাগ লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিলে। যিহেতু আমি গ্ৰাউণ্ড লেভেলত এক্সিকিউশ্যনবোৰ কৰি আছিলোঁ, গতিকে সেই হিচাপে আমিও যিমান পাৰি যাতে সেই ৰিম'ট এৰিয়াবিলাকত যোনে যোনে পোৱা নাই তেখেতলোকে বিভিন্ন ধৰণৰ আজি সামগ্ৰী আনিছে। প্ৰায় 100 পৰিয়ালক টাৰ্গেট কৰি পেলাই তেখেতলোকে বস্তুখিনি আনিছে। গতিকে তাৰ কাৰণে আমি অলেখ সজুত তেখেতলোকক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে তেখেতলোকৰ দুআষাৰ যদি তেখেতলোকে কয়। ধন্যবাদ, বিশেষকৈ প্ৰণৱ ভাইটিক বহুত ধন্যবাদ, বহুতখিনি কাম কৰি আছে, দেখি ভাল লাগিছে। আৰু সেইটোৱে মানে প্ৰৱাসী অসমীয়া কানাডাৰ ভেনকুভাৰৰ পৰা তেওঁলোকে এটা NGO থ্ৰুৱেদি অকণমান মানে সহায়ৰ হাত আগবঢ়াইছে। আৰু তাতে মানে বিশেষকৈ কামখিনি কৰিছে আমাৰ ছোৱালী, তাই আজি 2 মাহ হৈছে যোৱা পঢ়িবলৈ কস্তুৰী কন্দৰ্প, তাই সেইখিনি সহযোগত মানে কৰি মানে যিটো অনুদান পঠাইছে আমি সম্পূৰ্ণ তেনেকৈ যোগাৰ হৈ আৰু তেওঁলোকক কণ্টেক্ট কৰি যেনেকৈ যিধৰণে প্ৰয়োজন মানুহৰ আজি সেই প্ৰয়োজনীয় অকণমান সহায়ৰ হাত। কস্তুৰীয়ে যিমানখিনি আমাৰ মানে ভেংকুভাৰত থাকি পেলাই কানাডাত থাকি পেলাই যিখিনি সহায় আগবঢ়ালে তাৰ সপ্তৰংগ যিটো NGO হয়, সেই NGO থ্ৰুৱেদি আমালৈ যিখিনি বান সাহাৰ্য পঠাইছে, সেই বান সাহাৰ্যৰ থ্ৰুৱেদি আমি বানপীড়িত ৰাজ্যত যাতে যিমানখিনি পাৰোঁ সহায় সাৰথি আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি গোটেইখিনি ওলাই আহিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।